যোৰাবাটৰ পৰা নগাঁওলৈকে যিমান ডিভাইডত এজাৰ গছ আছে বাকীবিলাক নহয়, অকল এজাৰ গছবিলাক সেইখিনি মই আৰু মোৰ পৰিয়ালে লগাইছোঁ। গতিকে সমষ্টিটো আৰু লগাব পাৰোঁ, কিন্তু এইকেইটা কাৰণতে মই লগোৱা নাই। এই ৰাস্তাটো 4 লেন হোৱা বুলি ইতিমধ্যে এনাউন্সড হৈছে। গতিকে আমি কিন্তু লগাবই লাগিব, আমাৰ এই অঞ্চলটোক আৰু ধুনীয়া কৰিবই লাগিব। সোণজ্যোতিয়ে যেতিয়া মোক ক'লে যে আমাৰ জিলা পৰিষদৰ পৰা 2 লাখ টকা দিছে, আমি 50 ডালমান গছ লগাম, কাৰণ তাতে সেই হেৰিটো লাগে, ফেঞ্চিংটো লাগে, সেইটোত অলপ কষ্টলি হয়। কিন্তু মই ক'লোঁ যে আমি পাৰিলে 100 লগাম। আমি জাগিৰোডৰ আমাৰ এইখিনিৰ পৰা চাৰিআলিৰ পৰা আমাৰ ব্ৰিজলৈকে, আৰু মই লগত সোণজ্যোতি ক'লোঁ আমাৰ মাছ অফিচ শুকান মাছৰ বজাৰৰ পৰা শিৱ মন্দিৰলৈকে এই ৰাস্তাটো আমি লগাম। এতিয়াও মই সুধিলোঁ, সোণজ্যোতিয়ে ক'লে যে আজি আমি 30 ডাল লগাম। মই ক'লোঁ যে এসপ্তাহৰ ভিতৰত কিন্তু 100 ডাল লগাব লাগিব।